হেল্ল' এভৰিৱান, জীৱন প্ৰেৰণা স্কলাৰশ্বিপ বা জীৱন প্ৰেৰণা স্কিম 2025-26 বৰ্ষ যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা এপ্লাই কৰিছিলা, ইচ এণ্ড এভৰি ষ্টুডেণ্টক মই ৰিকুৱেষ্ট কৰিম এটা মষ্ট ইম্পৰ্টেণ্ট কথা তোমালোকৰ লগত ডিছকাছ কৰিব লৈছোঁ। প্লিজ ভালকৈ মন কৰি শুনিবা, লাষ্টলৈকে শুনিবা আৰু এই ভিডিঅ'টোত এটা হাইপ দিবা যাতে এই ভিডিঅ'টো সকলোৱে গম পায় বা ভিডিঅ'ৰ থ্ৰুদি গম পায় বা তোমালোকেও ফ্ৰেণ্ডছবোৰক জনাবলৈ চেষ্টা কৰিবা কথাখিনি। চ' ভালকৈ কথাখিনি শুনিবা। 26 ফেব্ৰুৱাৰী ভালকৈ মন কৰিবা। 26 ফেব্ৰুৱাৰীত কিছুমান ষ্টুডেণ্টক জীৱন প্ৰেৰণাৰ কাৰণে মাতিছে খানাপাৰালৈ। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ খানাপাৰালৈ কিছুমান ষ্টুডেণ্টক জীৱন প্ৰেৰণা এপ্লাই কৰা কিছুমান ষ্টুডেণ্টক মাতিছে। ইনগ্ৰেশ্যন বা মেবি ইনগ্ৰেশ্যন হ'ব বা কিছুমানক চেকো দিব, চেক দি ইনগ্ৰেট কৰিব, মেবি সেনেকুৱা এটা পৰিস্থিতি হ'ব আৰু সেনেকুৱাই হয়। জ্যোতি চিত্ৰবানত মাতিছে মানে যিবোৰ ষ্টুডেণ্টক মাতিছে সেইবোৰক চাগে চেক দিব বা কিবা নহয় কিবা এটা মানে মষ্ট প্ৰবেবলি চেক দিয়াৰ মানে সম্ভাৱনা আছে। এতিয়া কথাটো হ'ল যে অনলি 50% ষ্টুডেণ্ট বা গুৱাহাটীৰ আশে পাশে থকা বা গুৱাহাটীত থকা ষ্টুডেণ্টবোৰকহে মাতিছে, বাকী আধাৰ কলেজ বা ইউনিভাৰ্চিটিত পঢ়া ষ্টুডেণ্টক মাতা নাই বা কিছুমান ষ্টুডেণ্টকহে মাতিছে। বাকী ষ্টুডেণ্টবোৰে কি কৰিব কথাখিনি শুনিবা যে এই জ্যোতি চিত্ৰাবনত যে মাতিছে অনলি 50% মানি লৈছোঁ, অনলি 50% ষ্টুডেণ্টক মাতিছে। বাকী 50% ষ্টুডেণ্ট যিবোৰ 100% ছাপ'জ 100জনে এপ্লাই কৰিছে তাৰে 50জনক মাতিছে এণ্ড আৰু 50জনক মাতা নাই। সেইবোৰে কি স্কলাৰশ্বিপ নাপায় নেকি? বা অনলি যিবোৰক মাতিছে সেইবোৰে স্কলাৰশ্বিপ পাব? সেনেকুৱা কথা নহয়। যিবোৰ ষ্টুডেণ্ট এপ্লাই কৰিছে মেক্সিমামে পাব। জাষ্ট ইনগ্ৰেশ্যন মেবি মানে জাষ্ট ইনগ্ৰেশ্যনৰ কাৰণে মাতিব পাৰে অনলি। মাতাটো কনফাৰ্ম। যিবোৰে নাজানা যে 26 তাৰিখে মাতিছে, মই এগেইন কৈছোঁ 26 ফেব্ৰুৱাৰী তাৰিখে কিছুমান ষ্টুডেণ্টক জীৱন প্ৰেৰণাৰ কাৰণে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা এপ্লাই কৰিছিলে 2025 বৰ্ষত সেইবোৰৰ মাজত কিছুমান ষ্টুডেণ্টক ছিলেক্টিভ ষ্টুডেণ্টক মাতিছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত মাতিছে। কিহৰ কাৰণে? মেবি ইনগ্ৰেট কৰিব, এই স্কলাৰশ্বিপটো ইনগ্ৰেট কৰিব। তাৰে পিছত কলেজ ৱাইজ যিবোৰক মাতা নাই কলেজ ৱাইজ তোমালোকক চেক দিব বা কলেজে তোমাৰ নিজ কলেজত তোমালোকে কলেজত যেনেকৈ ফৰ্ম ফিল আপ দিছা, মানে তোমালোকে য'ত জীৱন প্ৰেৰণাৰ কাৰণে তোমালোকৰ কলেজতে ফৰ্ম ফিল আপ কৰি কলেজতে ছাবমিট কৰিছা, সেনেকৈ তোমালোকৰ কলেজৰ পৰাও তোমালোকক চেক দিব পাৰে, নাইবা ডাইৰেক্ট DBT ফৰ্মত সিহঁতক বাৰু চেক দিছে অ'কে, বাকী ষ্টুডেণ্টবোৰক ডাইৰেক্ট DBT ফৰ্মত দিব পাৰে। এনেকুৱা কথা। চ' ভয় খাব নালাগে। যদিও নিদিয়ে দেন মই প্ৰতিশ্ৰুতি দিছোঁ যে আমি একেলগে যুঁজিম যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা। চ' এই কথাটো কেনেকুৱা লাগিছে? 26 তাৰিখে মাতিছে কিছুমান ষ্টুডেণ্টক আৰু সেইবোৰক মষ্ট প্ৰবেবলি চেক প্ৰদান কৰিব। আৰু যিবোৰক মাতা নাই ভয় খাব লগা একো নাই। মই এগেইন কৈছোঁ যিবোৰক মাতা নাই ভাইটি এণ্ড মানে ভণ্টি ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ ভয় খাব লগা একো নাই। মেবি তোমালোকক DBT ফৰ্মত ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ তোমালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা বেংক একাউণ্টত তোমালোকক ডাইৰেক্ট পে'মেণ্ট কৰিব পাৰে, নাইবা তোমালোকৰ কলেজত যেনেকৈ তোমালোকে ফৰ্ম জমা কৰিছিলা কলেজত জীৱন প্ৰেৰণাৰ সেই ফৰ্ম সেনেকৈ তোমালোকক পে'মেণ্ট দিব পাৰে বা তোমালোকৰ কলেজে মাতি এক্সট্ৰাকৈ তোমালোকক চেক দিব পাৰে বা পে'মেণ্টৰ কথা ক'ব পাৰে। চ' ভয় খাব লগা একো নাই। 26 তাৰিখে মাতিছে এইটো কনফাৰ্ম। মই যোৱাকালি বহুত ষ্টুডেণ্টৰ লগত কথা পাতিছোঁ। য়েছ, 26 তাৰিখে মাতিছে কিছুমান ষ্টুডেণ্টক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ খানাপাৰালৈ 26 ফেব্ৰুৱাৰী। তাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ থাকিব বা আদাৰ মিনিষ্টাৰসমূহ থাকিব, থাকি মেবি ইনগ্ৰেট কৰিব আৰু মেবি চেক প্ৰদান কৰিব। চ' দেখা যাওক। আৰু এটা কথা কওঁ, 26 তাৰিখ আহক, দেখা যাওক কি হয়। যদি সেনেকুৱা হয় যে যিবোৰ ষ্টুডেণ্টক মাতা নাই সিহঁতক নিদিয়ে বা নিদিয়াৰ সেনেকুৱা লৈছে, দেন আমি যুঁজিম বা আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰিবলৈ চেষ্টা কৰিম বা কথা ক'বলৈ চেষ্টা কৰিম, যিকোনো প্ৰকাৰে জনাবলৈ চেষ্টা কৰিম। চ' ভয় খাব নালাগে, একো নহয়। জাষ্ট চিটৰ কেপাচিটিৰ কথা বা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত 5000 ষ্টুডেণ্ট মানে জোৰে। চ' মেবি সেইকাৰণে হ'ব পাৰে যে কিছুমান ষ্টুডেণ্টক মাতো ইনগ্ৰেট কৰি দিওঁ, তাৰপিছত কলেজ ৱাইজ দিব বা DBT ফৰ্মত আমি ডাইৰেক্ট দি দিম। চ' এইখিনি আছিল জীৱন প্ৰেৰণা ৰিগাৰ্ডিং আপডেট। 26 ফেব্ৰুৱাৰী 100% মাতিছে। মই বহুত ষ্টুডেণ্টৰ পৰা কনফাৰ্ম হৈছোঁ। এণ্ড যিবোৰক মাতা নাই এগেইন কৈছোঁ ভয় খাব নালাগে, বিন্দাছ থাকা। চ' প্লিজ কমেণ্টত জনাবা নিজৰ অপিনিয়ন। আৰু এটা ৰিকুৱেষ্ট কৰিম, প্লিজ তোমালোকে ভিডিঅ'টোত হাইপ দিবা যাতে এই ভিডিঅ'টো সকলোৱে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছে সকলোৱে গম পায় বা এই কথাখিনি গম পায়
যে ভয় খাব নালাগে বহুতে মোক কমেণ্ট কৰি আছে দাদা আমি নাপাওঁ নেকি ভয় খাব নালাগে মই একজেক্ট কথা ক'ম ভয় খাব নালাগে অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে প্লিজ নিজৰ নিজৰ অপিনিয়ন কমেণ্টত জনাবা আৰু আশা কৰোঁ লগতে তোমালোকে সকলোৱে পে'মেণ্ট পোৱা লগতে বাবু আঁচনিৰো পে'মেণ্ট 26 তাৰিখে বা তাৰে আশে পাশে দিয়ক তাৰে আশা কৰিছোঁ থেংক ইউ এভৰিৱান